কৃষ্ণ জয় গুরু শঙ্কৰ গুরু লাগে মোক শিক্ষিত শিষ্য জগতক জাননী দিলু জগতৰ গুরু শঙ্কৰ ঘৰতে অন্ধলাই নিচিনিলু তাহানিতে লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈ যোৱা এই বাক্যভাষী আজিৰ সময়ত আকৌ পুনৰ প্ৰমাণিত হৈছে। এই পুস্তু এই আলোচনাখিনি কোনো বিতৰ্কৰ সূত্ৰপাতৰ বাবে নহয়, বৰঞ্চ হৈ থকা বিতৰ্কৰ সামৰণি কৰিবৰ বাবে এইগৰাকী শঙ্কৰ সেৱকৰ আহ্বান তাই আহোম যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গলৈ আমি আপোনালোকক আন্তৰিকতাৰে নিবেদন জনাইছোঁ। কালি আপোনালোকে চৰাইদেউ সোণাৰীত অসমৰ অন্যান্য জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান আৰু প্ৰতীক দাহনৰ দৰে এক নিকৃষ্ট যি কাৰ্যসূচী গ্ৰহণ কৰিলে, এই কাৰ্যসূচীত শ্ৰীমন্ত শংকৰদেৱ সংঘই এই সম্পৰ্কত বিহিত মন্তব্য বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগী হিচাপে আমি এয়া অত্যন্ত অন্তৰত গভীৰ দুখ পাইছোঁ, কিন্তু তাতোতকৈ আমি বেছি দুখ পালোঁ কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হোৱাৰ আগতেই আমি প্ৰত্যেকেই আমি নিজকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেৱক বুলি ভাবোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই পবিত্ৰ প্ৰতীক যি আপোনালোকে কালি দহন কৰিছিল, এই প্ৰতীকটোৰ শিৰত থকা বাক্যভাগী আছিল জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। কালিৰ এই পবিত্ৰ দিনটোত আপোনালোকে এইখন অসম ভূমিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ নামটো পবিত্ৰ তেওঁৰ নামত থকা জয়ধ্বনিটোক দাহন কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱৰ অন্তৰত দুখ দিয়া নাই, দুখ দিছে অসমৰ লাখ লাখ শংকৰ প্ৰেমীৰ অন্তৰত, কোটি কোটি অসমীয়াৰ অন্তৰত। মই বিজয় ৰাজকোঁৱৰ, দিলীপ গগৈ প্ৰমুখ্যে ৰূপৰঞ্জন গগৈ নে আন কাৰোবাৰ এজন তাই অসমৰ যিগৰাকী নেতৃত্ব আছে, মই তিনিওগৰাকী নেতৃত্বক অনুৰোধ জনাইছোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয় গুৰু শংকৰক আপোনালোকে দহন কৰাৰ যি অক্ষমনীয় ভুল অপৰাধ কৰিছে, আমি আপোনালোকক আহ্বান জনাইছোঁ আপোনালোকে নতশিৰে অসমবাসীৰ ওচৰত শিৰনত হওক। জয় গুৰু শংকৰ দহন কৰাৰ যি অপকৰ্ম আপোনালোকে কৰিলে, এই অপকৰ্মৰ বাবে আপোনালোকে নৈতিক দায়িত্ব স্বীকাৰ কৰি ক্ষমা প্ৰাৰ্থনা মাগক। লগে লগে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱকো অনুৰোধ জনাইছোঁ যে যোৰহাটত জৈন ধৰ্মৰ দিগম্বৰ বাবাৰ শোভাযাত্ৰাৰ প্ৰতিবাদ কৰা অসমীয়াসকলক আপুনি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এইখন অসম ভূমিত ভাৰত ভূমিত যি ধৰ্মৰ অধিকাৰৰ ভাৰতৰ সংবিধানত প্ৰদত্ত অধিকাৰক মান্যতা প্ৰদান কৰি তেখেতসকলক শাস্তি দিছিল, গ্ৰেপ্তাৰ কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিৰুদ্ধে যিকেইগৰাকী ব্যক্তিয়ে জয় গুৰু শংকৰ এই পবিত্ৰ বাণী ফাঁকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু পবিত্ৰ সংবিধানৰ প্ৰতীকী সংবিধান দহন কৰিছে, তেখেতসকল সেই 10গৰাকীমান যি দাহন কাৰ্যত জড়িত ব্যক্তি তেখেতসকলক তৎকালে গ্ৰেপ্তাৰ কৰক আৰু অসমখনক শংকৰ গুৰুজনাৰ আদৰ্শক আকৌ যাতে কোনো এনেকৈ পদাঘাত কৰিব নোৱাৰে তাৰ বাবে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ অনুৰোধ জনাইছোঁ। মই তাই পালৈ শেষত পুনৰ অনুৰোধ জনাওঁ, এইখন শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ভূমি, এইখন চাউলুং চুকাফা বীৰ চিলাৰায়ৰ ভূমি, এইখন লাচিত বৰফুকনৰ ভূমি, এইখন শান্তি সম্প্ৰীতি একতাৰ ভূমি। আমি কেতিয়াও সংঘাত নিবিচাৰোঁ, বিতৰ্ক নিবিচাৰোঁ, আমি এটাই বিচাৰোঁ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে বিশ্ব ভাতৃত্ববোধৰ সমাজখনলৈ যাম। কিন্তু মনত ৰাখিব শ্ৰীমন্ত শংকৰদেৱৰ সেৱকসকলৰ বাবে এক শৰণ শিৰত আছে, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আমাৰ শিৰত আছে, জীৱন যাব। শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপমান আমি সহ্য কৰিব নোৱাৰোঁ। মই সকলোকে অনুৰোধ জনাইছোঁ, শংকৰ প্ৰেমীসকলক অনুৰোধ জনাইছোঁ, সকলো ধৰণৰ বিতৰ্ক পৰিহাৰ কৰক আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘই যি আইনগত প্ৰক্ৰিয়াৰে ইতিমধ্যে কালিৰ পৰা বাদ বুলিছে তাৰ প্ৰতি আমি আমাৰ নৈতিক সমৰ্থন আগবঢ়াইছোঁ। আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক অপমান কৰাৰ যি দুঃসাহস কৰিলে তাৰ বাবে মই তাই পাক ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা মাগিবলৈ অনুৰোধ জনাইছোঁ আৰু বিতৰ্কৰ পৰিসমাপ্তি ঘটাবৰ বাবে অনুৰোধ জনাইছোঁ। আমি অসমীয়া নহওঁ দুখীয়া বুলি যদি এবাৰো আপোনালোকৰ মনত স্বাভিমান আছে, জয় গুৰু শংকৰক দাহন কৰা এই অমানৱীয় কাৰ্যৰ বিৰুদ্ধে তাই পাই এক বলিষ্ঠ ভূমিকা গ্ৰহণ কৰক আৰু সেই 10জন ব্যক্তিয়ে কঠোৰতম শাস্তি পাওক, এয়াই আমাৰ আহ্বান। প্ৰতিগৰাকী শংকৰ প্ৰেমীলৈ নিবেদন, সকলো ধৰণৰ বিতৰ্ক আৰু সংঘাত সমাজক অস্থিৰ কৰিব পৰা সকলো ধৰণৰ বাৰ্তাৰ বিৰুদ্ধে আমি থিয় হ'ম। মনত ৰাখিব এইখন শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ভূমি, চাউলুং চুকাফা লাচিত বৰফুকন বীৰ চিলাৰায় ভূমি, এইখন শান্তি সম্প্ৰীতি ঐক্যৰ ভূমি। আমি সকলোৱে মিলি থাকিম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ।